আজি শেষকৃত্য সম্পন্ন গৌৰৱ কৌশিকৰ। একেলগে ধোঁৱাত বিলীন হৈ গ'ল দুই ভাতৃ। সতীয়া জ্যেষ্ঠ ভাতৃয়ে ঘাতক হৈ পৰিছিল গৌৰৱ কৌশিকৰ বাবে। এখন ঘৰ আজি শূন্য, চৌদিশে হুমুনিয়া। এয়া টংলাৰ গৌৰৱ কৌশিকৰ ঘৰৰ দৃশ্য। কান্দোন, চকুপানী, হুমুনিয়াহৰ বাহিৰে ঘৰখনত একোৱেই নাই। কোনে কাৰ মুখলৈ চাই জীয়াই থাকিব? সতীয়া ভাতৃ নীৰজ শৰ্মাই পিতৃৰ পৰা পোৱা অৱহেলাৰ বাবেই হেনো দুই সতীয়া ভাতৃক পৃথিৱীৰ পৰাই আঁতৰাই পঠিয়ালে। এয়াই আজিৰ সময়। মাক কান্দি কাটি বাউলি, দুটাকৈ পৌধন হেৰুৱা মানুহজনীক কোনে কি বুলি সান্তনা দিব? কোনে চকুপানী মচিব? আজি ধোঁৱাত বিলীন হৈ যাব দুই পুত্ৰৰ শৰীৰ। মাকগৰাকী বাউলি হৈ পৰিছে। শেষকৃত্য সম্পন্ন হোৱা গৌৰৱ কৌশিকৰ টংলাৰ ঘৰখনত মানুহৰ ভিৰ, কিন্তু চৌদিশ নিশব্দ। এটা শব্দ উচ্চাৰণ কৰিবলৈকো মানুহৰ ভয় হৈছে। ইতিমধ্যে নীৰজ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে ওদালগুৰি আৰক্ষীয়ে। আৰক্ষীৰ সন্মুখত হেনো পিতৃৰ পৰা পোৱা অৱহেলাৰ কথা স্বীকাৰ কৰিছে নীৰজ শৰ্মাই। কৈ গৈছে কেনেকৈ পিতৃৰ মৰমৰ বাবে আকলোৱা আছিল নীৰজ। বাঞ্ছিত সেই মৰমৰ পৰা বঞ্চিত হোৱাৰ বাবেই দুই ভাতৃক হেনো শেষ কৰি পেলালে সতীয়া জ্যেষ্ঠ ভাতৃ নীৰজ শৰ্মাই। মৰণোত্তৰ পৰীক্ষাৰ অন্তত দেওবাৰে নিশা ঘৰলৈ অনা হয় গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মাৰ নিথৰ দেহ। দুয়ো ভাতৃৰ নিথৰ দেহ ঘৰলৈ অনাৰ পিছৰে পৰা বিৰাজ কৰিছে এক শোকাকুল পৰিৱেশ। শুকুৰবাৰে স্কুললৈ যোৱাৰ পথত নিখোজ হৈছিল টংলাৰ জোৰপুখুৰী মহেন্দ্ৰ শৰ্মা আৰু গীতা শৰ্মাৰ দুই পুত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা। শনিবাৰে ঘৰৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ নিলগত উদ্ধাৰ হৈছিল দুয়োজন ছাত্ৰৰ মৃতদেহ। গৌৰৱ আৰু কৌশিকৰ বয়স আছিল ১২ আৰু ১৪ বছৰ। টংলা কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ ছাত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা। মৃতদেহ উদ্ধাৰৰ কেইটামান ঘণ্টাৰ পাছতেই আৰক্ষীৰ তদন্তত বাহিৰ হয় ঘটনাৰ প্ৰকৃত ৰহস্য। পিতৃ মহেন্দ্ৰ শৰ্মাৰ আছে দুগৰাকী পত্নী। অভিযুক্ত নীৰজ শৰ্মা মহেন্দ্ৰৰ প্ৰথমা পত্নীৰ পুত্ৰ। মাতৃ আৰু ভগ্নীৰ সৈতে পঞ্জাৱত আছিল নীৰজ শৰ্মা। কিছুদিন পূৰ্বেহে টংলালৈ আহিছিল অভিযুক্ত নীৰজ। ইতিমধ্যে ঘটনাত ব্যৱহাৰ হোৱা অস্ত্ৰও জব্দ কৰিছে আৰক্ষীয়ে। আৰু এই সকলোৰে শেষত আজি ধোঁৱাত বিলীন হৈ গ'ল গৌৰৱ আৰু কৌশিক। ৰৈ গ'ল পিতৃৰ পৰা পোৱা অৱহেলাৰ অন্তত এগৰাকী পুত্ৰ ঘাতক হৈ পৰাৰ কাহিনী। সতীয়া জ্যেষ্ঠ ভাতৃৰ হাতত দুই ভাতৃয়ে জীৱন হেৰুৱাৰ কাহিনী। ব্যুৰ' ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, দেশ টুডে।